মাজুলীয়ে পাব এখন মেডিকেল কলেজ মুখ্যমন্ত্ৰী আনুষ্ঠানিকভাৱে ঘোষণা কৰিব মেডিকেল কলেজৰ কথা ৰাহত মাজুলীত ঘোষণা কৰিব মুখ্যমন্ত্ৰীয়ে তেজস্বিতা বৰুৱাৰ মৃত্যুৰ পাছত চৰকাৰৰ সিদ্ধান্ত মাজুলীবাসীয়ে লাভ কৰিব এখন নতুন মেডিকেল কলেজ মুখ্যমন্ত্ৰীয়ে ৰাহৰ ভিতৰতে আনুষ্ঠানিকভাৱে ঘোষণা কৰিব এই কথা অহা পৰহিলৈ মুখ্যমন্ত্ৰী যাব মাজুলীলৈ আৰু পৰহিয়ে মাজুলীবাসীৰ সন্মুখত এখন নতুন মেডিকেল কলেজৰ কথা ঘোষণা কৰিব পাৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে এই কথাৰ ব্যাপক প্ৰচাৰ চলিছে আৰু ব্যাপক প্ৰচাৰ চলাৰ পাছতে মাজুলীবাসী আশ্বস্ত হৈছে এখন নতুন মেডিকেল কলেজ লাভ কৰিব বুলি দীৰ্ঘদিনীয়া সমস্যাৰ সমাধান হ'ব মাজুলীবাসীৰ চিকিৎসাজনিত বিভিন্ন কাৰণত মাজুলীৰ পৰা বিভিন্ন ঠাইলৈ যাব লাগে কিয়নো মাজুলীত নাই উচিত চিকিৎসা ব্যৱস্থা নাই এখনো মেডিকেল কলেজ আৰু যাৰ বাবে মুখ্যমন্ত্ৰীৰ ৰাহৰ ভিতৰতে ঘোষণা কৰিব পাৰে মাজুলীত এখন মেডিকেল কলেজৰ কথা চিকিৎসাৰ অভাৱত মৃত্যু হৈছিল তেজস্বিতাৰ প্ৰতিবাদৰ যুৱতীগৰাকীৰ মৃত্যুত ৰাজ্যজুৰি সৃষ্টি হৈছিল প্ৰতিক্ৰিয়া প্ৰতিবাদৰ কিশোৰী তেজস্বিতা বৰুৱাৰ মৃত্যু হৈছিল উচিত চিকিৎসা নাপায় অভিযোগ উত্থাপিত হৈছিল চিকিৎসালয়ত লাভ কৰা নাছিল উচিত চিকিৎসা যাৰ বাবে প্ৰতিভাৰ অন্যান্য অধিকাৰী তেজস্বিতা বৰুৱাৰ মৃত্যু হৈছিল এখন বৰগীতৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ যাওঁতে হঠাতে অসুস্থ হৈ পৰিছিল তেজস্বিতা বৰুৱা নামৰ এগৰাকী কিশোৰী আৰু সেইগৰাকী কিশোৰীক পৰৱৰ্তী সময়ত হাস্পতাললৈ লৈ যোৱা হয় যদিও হাস্পতালত উচিত চিকিৎসাৰ অভাৱতে মৃত্যুবৰণ কৰিছিল তেজস্বিতা বৰুৱাৰ মৃত্যুক লৈ সমগ্ৰ ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল আৰু এই প্ৰতিক্ৰিয়াৰ মাজতে মুখ্যমন্ত্ৰীয়ে এটা সিদ্ধান্ত গ্ৰহণ কৰিছে মাজুলীয়ে লাভ কৰিব এখন নতুন মেডিকেল কলেজ অহা পৰহিলৈ মুখ্যমন্ত্ৰী যেতিয়া মাজুলীলৈ যাব মাজুলীত ঘোষণা কৰা হ'ব এখন নতুন মেডিকেল কলেজৰ কথা হয়তো এক দীৰ্ঘদিনীয়া অভাৱ পূৰণ হ'ব মাজুলীবাসীৰ কিন্তু প্ৰশ্ন উত্থাপিত হয় প্ৰতিবাদৰ তেজস্বিতা বৰুৱাৰ মৃত্যুৰ পাছতে কিয় মেডিকেল কলেজ ঘোষণা কৰে চৰকাৰে তাৰ আগতে কিয় মাজুলীৰ চিকিৎসা সম্পৰ্কে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাছিল চৰকাৰে হি যি কি নহওক মাজুলীবাসীয়ে লাভ কৰিব এখন মেডিকেল কলেজ এই মুহূৰ্তত মাজুলীবাসীৰ বাবে সেয়া এক আশাৰ বতৰা প্ৰতিবাদৰ কিশোৰী তেজস্বিতা বৰুৱাৰ মৃত্যু হৈছিল উচিত চিকিৎসা নোপোৱাৰ বাবে মৃত্যু হোৱাৰ অভিযোগ উত্থাপিত হৈছিল তেজস্বিতা বৰুৱাৰ তেজস্বিতা বৰুৱাৰ মৃত্যুৱে জোকাৰি গৈছিল সমগ্ৰ ৰাজ্য প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল কিয়নো বহুমুখী প্ৰতিভাৰ অধিকাৰী আছিল এইগৰাকী তেজস্বিতা বৰুৱাৰ মৃত্যুৰ প্ৰায় এমাহ হ'ল আৰু এমাহ পাছত মাজুলীয়ে পাব পাৰে এটা ভাল খবৰ ৰাহত অহা পৰহিলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মাজুলীলৈ যাব আৰু মাজুলীত ঘোষণা কৰিব পাৰে এখন মেডিকেল কলেজৰ কথা ইতিমধ্যে এই কথাৰ চৰ্চা চলিছে ইতিমধ্যে এই ঘোষণাৰ বাবে তৎপৰ হৈ পৰিছে মাজুলীবাসী যদি মাজুলীয়ে লাভ কৰে এখন মেডিকেল কলেজ তেতিয়াহ'লে প্ৰশ্ন উত্থাপিত হয় ইমান দিনে কিয় ঘোষণা কৰা হোৱা নাছিল মাজুলীত মেডিকেল কলেজ তেজস্বিতা বৰুৱাৰ মৃত্যুৰ বাবেই মাজুলীত হ'ব নেকি মেডিকেল কলেজ ধন্যবাদ চাই থাকিব প্ৰাগ নিউজ ডিজিটেল